এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো যিহেতু ITI অনলাইন এডমিশ্যন চলি আছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰু এইটো ভিডিঅ' হৈছে যে ইনষ্টিটিউট আমাৰ বৰ্তমান 2024 বৰ্ষত অসমত কোনখন গভৰ্ণমেণ্ট ITI আছে কোনখন প্ৰাইভেট ITI আছে গোটেইবোৰ ডিটেইলছ এইটো ভিডিঅ'ত লাভ কৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু লাইক এটা কৰি দিব সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো চাব প্ৰথম কথা আপোনালোকৰ ইয়াত দেখিছে নাম্বাৰ 1ত আছে গুৱাহাটী ITI আমি সকলোৱে জানো প্ৰতি বছৰে ইয়াত এডমিশ্যন হয় নাম্বাৰ 2 যোৰহাট ITI তাৰ পিছত নগাঁও তাৰ পিছত আছে শ্ৰীকোনা ITI তাৰ পিছত তেজপুৰ তাৰ পিছত বঙাইগাঁও তিনিচুকীয়া বৰপেটা ডিফু হাফলং কোকৰাঝাৰ গড়গাঁও ধেমাজি লগতে তিনিচুকীয়াত এখন ওমেন ITI আছে যিখন গভৰ্ণমেণ্ট হয় এই গোটেইকেইখন গভৰ্ণমেণ্ট সাউথ হালমাৰাত এখন আছে নলবাৰী ITI য'ত ময়ে পঢ়িছিলোঁ তাৰপিছত ধনচিৰি গোৱালপাৰা কৰিমগঞ্জ ওমেন ITI এখন গুৱাহাটীত আছে বিৰুবাৰীতে আছে হাইলাকান্দিত আছে এখন তাৰপিছত আকৌ এখন ওমেন ITI হাইলাকান্দিখন কিন্তু গোটেইখিনি হ'ব কিন্তু আৰু এখন ওমেন ITI আছে নৰ্থ লখিমপুৰত শিলচৰত এখন ওমেন ITI আছে তাৰে পিছত আকৌ গভৰ্ণমেণ্ট ITI হ'ল মৰিগাঁও তাৰপিছত ডিব্ৰুগড় মাজুলী মাজবাট ভেৰগাঁও গোলাঘাট তিতাবৰ দুধনৈ বিশ্বনাথ চাৰিআলি তাৰপিছত আমাৰ ঘৰৰ কাষতে এখন ITI আছে ৰঙিয়া তাৰপিছত পাঠশালাত এখন হৈছে চতিয়া তাৰপিছত দিবাং তাৰপিছত বকো তাৰপিছত কাজলগাঁও তাৰপিছত আছে লাহোৱাল বোকাজান নলবাৰীত ওমেন ITI আছে এখন আমাৰ যিখন ITI আছিল তাৰে কাষতে আছে তাৰে পিছত সৰিয়হতলীত আছে নলবাৰী ITI এখন কাজিগাঁও তাৰপিছত আছে বালামুগুৰি তাৰপিছত চুকলাই গতিকে এইকেইখন আছে গভৰ্ণমেণ্ট ITI 44খন আগতে ইমানখন গভৰ্ণমেণ্ট ITI নাছিলেই মাত্ৰ 20-15খনমান আছিল আমি যেতিয়া কৰি আছিলোঁ কিন্তু এতিয়া বহুত কেইখন গভৰ্ণমেণ্ট ITI অসম চৰকাৰে প্ৰতিষ্ঠা কৰিছে গতিকে বহুত গুড নিউজ সকলৰ কাৰণে আৰু বহুতে চিট পাব ইমান কেইখন ITI আছে গতিকে কেৱল গুৱাহাটী ITI বুলিয়ে নহয় বহুতে কি কৰে ইয়াৰে কিছুমান ITIত তেওঁলোকে এপ্লাই নকৰে বহুত কম পাৰ্চেণ্টেজ যায় কিছুমান ITIত কিন্তু কেৱল নিজৰ ঘৰৰ কাষৰ ভাল চহৰৰ কাষত থকা ITIবোৰত এপ্লাই কৰি কিনে বহুতে চিট হেৰুৱায় গতিকে ITI আপোনালোকৰ যিটো গভৰ্ণমেণ্ট ITI গতিকে গভৰ্ণমেণ্ট ITIত টেনশ্যন ল'ব নালাগে গভৰ্ণমেণ্ট চাৰ্টিফিকেট আহিব যিহেতু হয়তো অকণমান দূৰত থাকিব হ'ব পাৰে তথাপিও গভৰ্ণমেণ্ট ITIত য'তে কি নহওক চিট পালে আপোনালোকৰ যাব লাগে মোৰ হিচাপত গতিকে এইখন গভৰ্ণমেণ্ট ITI ইয়াৰে পিছত মই প্ৰাইভেট ITI কেইখনমান কৈ আছোঁ বাৰু প্ৰাইভেট ITI বহুত আছে মই কৈ আছোঁ এইকেইখন আছে প্ৰাইভেট ITI আৰু প্ৰাইভেট ITI যিটো আমাৰ টুলৰুম ট্ৰেইনিং চেণ্টাৰ আমিনগাঁৱত এখন আছে আজমল ৰুৰেল তাৰপিছত কেন্দুগুৰি তাৰপিছত লেবৰ ৱেলফেয়াৰ ইণ্ডাষ্ট্ৰিয়েল পুণ্য প্ৰাইভেট এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট ITI ৰৌতা তাৰপিছত শিৱসাগৰত আছে নগাঁৱত আছে এনেকুৱাকৈ মিৰ্জাত আছে আৰু হিজুগুৰি তিনিচুকীয়া যোৰহাট জ্ঞান ভাৰতী প্ৰাইভেট ITI মানে এইবাৰ বহুত কেইখন প্ৰাইভেট ITI নিজে পঢ়ি চাওক বহুত কেইখন প্ৰাইভেট ITI ইনক্লুড কৰিছে আপোনালোকে যেতিয়া ট্ৰেড চিলেকশ্যন কৰিব প্ৰথম 3টামান তাৰমানে 3 নম্বৰ কাউন্সিলিঙলৈকে গভৰ্ণমেণ্ট ITI চিলেক্ট কৰিব তাৰে পিছতো যদি চিট নাপায় তেনেহ'লে এই প্ৰাইভেট ITIবোৰত দি দিব কাৰণ প্ৰাইভেট ITI অসমত বহুত হৈছে এতিয়া আৰু এই যিমান কেইখন ITI আছে এই গোটেইকেইখন ITI এই অসম ITIৰ যিটো পৰ্টেল আছে এই পৰ্টেলটোতে আপোনালোকে চিলেক্ট কৰিব লাগিব এক্সট্ৰাকৈ এডমিশ্যন নহ'ব ইয়াতেই চিলেক্ট কৰিব লাগিব যেতিয়া ট্ৰেড চিলেকশ্যন প্ৰচেছটো হ'ব গতিকে কম পাৰ্চেণ্টেজ টকাখিনিৰ কাৰণে বহুত কেইখন ITI আছে সুবিধা পাব সকলোৱে কৰিব পাৰিব এইবাৰ মোৰ হিচাপত গতিকে কিবা কনফিউজন থাকিলে সুধিব পাৰোঁ এই গোটেইকেইখন ITIৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বাৰু কিবা কনফিউজন থাকিলে সুধিব বাৰু মোক কমেণ্টত তাৰে ওপৰত আকৌ ভিডিঅ' বনাম আজিলৈ মানে ধন্যবাদ